ওম নমঃ শিৱায় ৰাধে ৰাধে আপোনাৰ ৰাশি মীন নেকি যদি আপোনাৰ ৰাশি মীন হয় তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি নোচোৱাকৈ নাযাব কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি আপোনাৰ নিজৰ বিষয়ে আজিলৈকে যিবোৰ কথা জনা নাছিলে তাৰ বিষয়ে জানিব পাৰিব আপুনি প্ৰেক্টিকেলি এইটো জানিব পাৰিব আপোনাৰ জীৱনৰ কোনখিনি সময়ত আপুনি সফলতা লাভ কৰিব পাৰে আপুনি যদি এতিয়ালৈকে কষ্ট পাই আছে বিচাৰি থকা কামটো আপোনাৰ হোৱা নাইকিয়া তেতিয়াহ'লে কোনখিনি সময়ত কি বিষয়ত আপুনি কষ্ট কৰিলে ভাল সফলতা লাভ কৰিব এনেকুৱা কি মানুহ আছে যোনখিনি মানুহৰ পৰা আপুনি সদায় আঁতৰত থকাটো ভাল আৰু কোনখিনি মানুহে আপোনাক সকলোতকৈ বেছি ভাল পায় কাৰ সৈতে আপুনি সকলো কথা শ্বেয়াৰ কৰিব পাৰে সকলো আলোচনা কৰিব পাৰে যাতে কোনেও আপোনাক বিশ্বাসঘাতকতা নকৰে আপোনাৰ জীৱন সংগী কেনেকুৱা হয় কেনেকুৱা এগৰাকী জীৱন সংগী আপুনি লাভ কৰে লগতে শনিৰ দশা কৰ্মফলদাতা শনিৰ দশা আপোনাৰ ৰাশিৰ ওপৰত কেনেকৈ পৰিব কি প্ৰভাৱ পৰিব সকলোবোৰৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম বিতংকৈ ভিডিঅ'টো যদি চাবলৈ আহিছে অন্তৰৰ পৰা এটা লাইক কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়ক আৰু কমেণ্ট বক্সত এবাৰ আপোনাৰ ৰাশি কি লগতে ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব এই ভিডিঅ'টোত যিমানখিনি কথা মই আপোনালোকক ক'ম যদি আপোনাৰ ৰাশিটো চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত তেতিয়া আপোনাৰ ওপৰত সম্পূৰ্ণকৈ মিলি যাব মীন ৰাশি ৰাশি চক্ৰৰ একেবাৰে শেষৰ বা অন্তিমটো ৰাশি আৰু এই ৰাশিৰ অধিপতি হৈছে বৃহস্পতি মীন ৰাশি এটি জলতপ্ত ৰাশি হয় আৰু এই ৰাশিৰ গুৰু যিহেতু বৃহস্পতি সেইকাৰণে বহুত বেছি বুদ্ধিমান আৰু এওঁলোক বহুত বেছি শক্তিশালী হয় এওঁলোকৰ কেটচিং পাৱাৰটো বহুত বেছি হয় এওঁলোকে সকলোবোৰ কথা খুব সহজতে বেলেগতকৈ বুজি পায় আৰু সেইকাৰণে এওঁলোক বৃহস্পতি গুৰুৰ অধিপতি হোৱাৰ কাৰণে জ্ঞানীও হোৱা দেখিবলৈ পোৱা যায় এটা কথা কিন্তু আপুনি লক্ষ্য কৰিব যদি আপোনাৰ ৰাশি মীন বা যিসকল মীন ৰাশিৰ ব্যক্তি তেওঁলোকৰ মাজত ভগৱানৰ প্ৰতি বহুত বেছি আস্থা থাকে তেওঁলোকে ধাৰ্মিক অনুষ্ঠান হওক ধাৰ্মিক বিষয়সমূহৰ মনৰ পৰা তেওঁলোকে শ্ৰদ্ধা কৰে তেওঁলোকে সকলো সঁপি দিয়ে সেই ধৰ্মীয় অনুষ্ঠানসমূহত ভগৱানৰ সৈতে এনেকুৱালৈকে তেওঁলোক বিলীন হৈ পৰে যে গোটেই সমগ্ৰ দুখ কষ্ট তেওঁলোকৰ পাহৰি যায় এওঁলোকে ধৰ্মীয় অনুষ্ঠান যেনেকৈ কেদাৰনাথে হওক বা যিকোনো নামঘৰে হওক যিকোনো মন্দিৰে হওক এওঁলোকে ধৰ্মীয় অনুষ্ঠানসমূহত গৈ পেলাই বা যাবলৈ বেছিকৈ ইচ্ছা কৰে মীন ৰাশিৰ ব্যক্তিসকলৰ মনৰ পৰা কিন্তু বহুত বেছি ভাল এওঁলোক শান্ত স্বভাৱৰ হয় বিনম্ৰ শান্ত হোৱাৰ লগতে এওঁলোকৰ কিন্তু খং এটা বহুত বেছি বেয়া খং এটা আছে কিন্তু যেতিয়া এওঁলোকৰ খং উঠে সাধাৰণতে আমি খং উঠিলে মানুহক বেয়াকৈ কৈ দিওঁ বা কিবা এটা কথা কৈ দিওঁ কিন্তু এওঁলোকে তেনেকুৱা নকৰে মীন ৰাশি ব্যক্তিসকলৰ যেতিয়াই বহুত বেছি কাৰোবাৰ প্ৰতি খং উঠে সেই মানুহজনৰ পৰা তেওঁলোক নাই আঁতৰি যাব নহ'লে সেই খংটোক তেওঁলোকে নিজেই নিয়ন্ত্ৰণ কৰিব মীন ৰাশি ব্যক্তিসকলে সকলোকে লগত সমানে আগত লৈ পেলাই যাবলৈ বিচাৰে অৰ্থাৎ কাকো তেওঁলোকে নেদেখাৰ ভাও নধৰে বা কাকো তেওঁলোকে পিছত এৰি নাযায় আৰু এওঁলোকৰ এই স্বভাৱটোৰ কাৰণে ঘৰৰ মানুহে হওক বা পৰিয়ালৰ মানুহে হওক বা বন্ধু বান্ধৱীয়ে হওক তেওঁলোকৰ লগত সদায় ভাল ব্যৱহাৰ কৰে আৰু সদায় এওঁলোকৰ সাংসাৰিক জীৱন ভাল হোৱা দেখিবলৈ পোৱা যায় এওঁলোকৰ মাজত ধৈৰ্য শক্তি কিন্তু বহুত বেছি ভাল কাৰণ যিকোনো বস্তুক লৈ পেলাই এওঁলোকে বহুত বেছি অধৈৰ্য হৈ নপৰে শান্তভাৱে সেই পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই পেলাই যুঁজিবলৈ সক্ষম হয় আৰু সমস্যাৰ সমাধান কৰিবলৈ এওঁলোক সফল হয় কিন্তু এটা কথা হয় কেতিয়াবা এওঁলোকৰ মাজত কিছুমান এলেহুৱা ভাবো দেখিবলৈ পোৱা যায় যাৰ কাৰণে এওঁলোকৰ কিছুমান কাম ৰখি যায় বা থাকি যায় এওঁলোক বহুত বেছি মনোৰঞ্জক হয় অৰ্থাৎ বহুত বেছি এণ্টাৰটেইনমেণ্ট বস্তুবিলাক চিনেমা চোৱা হওক ফুৰা চকা হওক এইবিলাক কৰি ভাল পায় আৰু এওঁলোকে য'তেই যায় যিয়ে নকৰক কিয় প্ৰত্যেকটো বস্তুৰ পৰা কিবা এটা শিক্ষা লয় তেওঁলোকে প্ৰত্যেকটো বস্তুৰ পৰা কিবা এটা জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰে এতিয়া জানোৱা হওক যে আপোনালোকৰ সা সম্পত্তি বা জীৱনত সফলতা অৰ্জনৰ বয়স কোনখিনি হয় 25ৰ পৰা 32-33 বছৰৰ মাজৰ যিখিনি সময় এই সময়খিনি আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ সময় কিয় এই সময়খিনিতে আপোনাৰ জীৱনত শনিদেৱৰ ভাল প্ৰভাৱ পৰিব আৰু আপোনাৰ এই জীৱনৰ এইখিনি সময়তে আপুনি যিটো কাম কৰি আছে যিটো কষ্ট কৰি আছে যেনেকুৱা এটা পৰ্যায়ত নিজকে সদায় সপোনত দেখি থাকে বা ভাবি থাকে সেই তেনেকুৱা এটা পৰ্যায়ত আপুনি থিয় দিব পাৰিব আপুনি এইটো দেখা পাব যে আপোনাৰ জীৱনৰ হয়তো এটা সময় বা কিছুমান অংশ সফলতাৰে পৰিপূৰ্ণ হৈ পৰিছে কিন্তু এটা কথা হয় যে আপোনাৰ কুণ্ডলীত যদি চতুৰ্থ ঘৰটো
আপোনাৰ সম্পত্তি ঘৰটো বা উন্নতি ঘৰটো যদি মংগল গ্ৰহৰ ক্ষেত্ৰত কিবা বেয়া হৈ আছে আপুনি সেইটো চোৱা চিতা কৰি ল'ব যদি সেইটো ভাল হৈ আছে তেতিয়াহ'লে 70% 80% মানুহৰ জীৱনতে তেওঁলোকে যিমানখিনি বিচাৰে সিমানখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় আপোনাৰ বয়সো যদি এইকেইটা বয়সৰ ভিতৰত আছে বা চলি আছে বা পাৰ হৈছে আপুনি জীৱনত কিছুমান বস্তু লাভ কৰিছে নাই যিখিনি বস্তু যেনেকৈ এখন গাড়ীয়ে হওক বা কিবা এটা ভাল বস্তু হওক বা কামেই হওক যিটো আপুনি বিচাৰি আছিলে আশা কৰি আছিলে সেইটো লাভ কৰিছে যদি কৰিছে কমেণ্ট কৰি এবাৰ জনাবচোন এতিয়া জানো আহক যে আপোনালোকৰ জীৱনৰ কোনকেইটা ৰাশি যিকেইটা ৰাশিৰ সৈতে আপোনাৰ সম্পৰ্ক বহুত বেছি ভাল হয় যাৰ সৈতে আপুনি জীৱনৰ সকলো কথা চকু মুদি আপুনি শ্বেয়াৰ কৰিব পাৰে পাতিব পাৰে কৰ্কট বৃশ্চিক ধনু এই তিনিটা ৰাশি এনেকুৱা আছে আপোনাৰ জীৱনত যিকেইটা ৰাশিৰ সৈতে আপুনি বিশ্বাসত ল'ব পাৰে বা আপোনাৰ সৈতে এওঁলোকৰ সম্পৰ্ক বহুতে বেছি ভাল হৈ পৰে এইকেইটা ৰাশিৰ সৈতে বৈবাহিক প্ৰেম বা ফ্ৰেণ্ডশ্বিপে হওক যিকোনো জীৱনে হওক আপোনালোকৰ খুব সুন্দৰ আৰু ভাল হৈ পৰিব যদিও কিবা কাৰণত আপোনালোকৰ মন মুটাব হয় তথাপিতো আপোনালোকৰ সেইবোৰ খুব কম সময়ৰ বাবেহে ৰাখিব বা থাকিব এতিয়া জানো আপোনাৰ জীৱন সংগী কেনেকুৱা হয় আপোনাৰ সপ্তম ঘৰ হৈছে বুধৰ আৰু আপোনাৰ সপ্তম ঘৰ বুধৰ হোৱাৰ কাৰণে আপোনাৰ জীৱন সংগী গৰাকী অকণমান অভাৰ থিংকিং অৰ্থাৎ প্ৰত্যেকটো বস্তুক লৈ বেছিকৈ চিন্তা কৰা প্ৰকৃতিৰ হ'ব পাৰে আৰু কেতিয়াবা সৰু সৰু কথা কিছুমানতে অভিমান কৰিব বা খুব বেছি বেয়া পাই যায় কিন্তু এটা কথা মানিব লাগিব যে আপোনাৰ জীৱন সংগীৰ কথা কোৱাৰ যিটো চেন্স আছে বা তেওঁলোকৰ যিটো স্বভাৱ আছে কেতিয়া ক'ত কি কেনেকুৱা ধৰণৰ কথা ক'ব লাগে সেই ক্ষেত্ৰত কিন্তু আপুনি কেতিয়াও তেওঁক নহয় বা নুই কৰিব নোৱাৰে বহুত বেছি বুদ্ধিমান হয় আৰু কথা কোৱাৰ চেন্সৰ থকাৰ লগতেও তেওঁলোকৰ ক্ষেত্ৰত এইটো দেখিবলৈ পোৱা যায় যে এওঁলোকৰ ক্ষেত্ৰত অকণমান চঞ্চল প্ৰকৃতিৰ হয় অৰ্থাৎ খোৱা বোৱা কৰি ঘূৰা পকা কৰি বহুত বেছি ভাল পোৱা প্ৰকৃতিৰ হয় আপোনাৰ জীৱন সংগীয়ে সদায় সঁচা কথা শুনি ভাল পায় সঁচা কথা কৈ ভাল পায় কোনোবাই মিছা ক'লে বা প্ৰবঞ্চনা কৰিলে সেই মানুহৰ পৰা তেওঁ সদায় আঁতৰি থাকে বহুত বেছি বেয়া পায় এতিয়া জানো শনিদেৱৰ প্ৰভাৱ আপোনাৰ ঘৰৰ 11 আৰু 12 নম্বৰ ঘৰত থাকে বা বাস কৰে বুলি ক'ব পাৰে শনিদেৱৰ প্ৰভাৱ এই দুটা ঘৰত আপোনালোকৰ পৰা দেখিবলৈ পোৱা যায় যেতিয়া আপোনাৰ শনিৰ দশা বা মহাদশা আপোনাৰ জীৱনত চলিবলৈ আৰম্ভ কৰিব তেতিয়াই আপোনাৰ বহুত দূৰলৈ কিছুমান কামৰ বাবে বা আপোনাৰ ফুৰিবলৈ যোৱা হ'লেও ভ্ৰমণ হ'ব পাৰে বিদেশ ভ্ৰমণ হ'ব পাৰে বা আপোনাৰ জীৱনত যিবোৰ কাম কৰিব বিচাৰি আছে সেই কাম কাজখিনিত সফলতা হোৱা দেখিবলৈ পোৱা যায় শনিৰ দশা আৰু মহাদশাই আপোনাৰ জীৱনত এইখিনি ক্ষেত্ৰত ভাল প্ৰভাৱ পেলায় যদি আপোনাৰ কুণ্ডলীৰ সঠিক ঘৰত শনিদেৱ বিৰাজমান কৰি আছে তেতিয়াহ'লে আপোনাৰ প্ৰমোশ্যনে হওক কাম কাজৰ ক্ষেত্ৰতে হওক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক বহুত বেছি ভাল দেখিবলৈ পাব কিন্তু যদিহে আপোনাৰ শনি ভাল ঘৰত বা সঠিক স্থানত নাইকিয়া তেতিয়া কিন্তু আপোনাৰ খৰচ বাঢ়িব আপোনাৰ কাম যিবোৰ কৰিছে সেই কাম কাজখিনিত যথেষ্ট বাধা বিঘিনি দেখিবলৈ পাব সেইটো আপুনি ভালকৈ চোৱা চিতা কৰি লোৱাটো প্ৰয়োজনীয় আৰু যেতিয়া শনিৰ দশা বেয়া বা মহাদশা বেয়া চলি থাকিব তেতিয়া আপোনাৰ কিন্তু শৰীৰৰ ক্ষেত্ৰতো বা বহুত বিভিন্ন প্ৰকাৰৰ ভ্ৰমণ কৰিলেও অশান্তি হ'ব কাম সফল নহ'ব বিভিন্ন প্ৰকাৰৰ অশান্তি বা কিছুমান সমস্যাত আপুনি ভুগিব পাৰে কিছুমান কথা আপুনি ধ্যান দিব লাগিব যেনেকৈ আপোনাৰ যেতিয়া শনি বা মহাদশা বেয়া চলি থাকিব সেই সময়খিনিত আপুনি ৰাজনৈতিক বিষয় অৰ্থাৎ আপোনাৰ যিবোৰ ক্ষেত্ৰত সমস্যাত পৰা সম্ভাৱনা বেছি থাকে আপোনাৰ অফিচ কাছাৰী কাম কাজতে হওক অন্যান্য যিকোনো বিষয়তে হওক খোৱা বোৱা ভ্ৰমণ এই সকলোবোৰৰ ক্ষেত্ৰত আপুনি ধ্যান দিব লাগিব যিবোৰ সিদ্ধান্ত ল'ব যিবোৰ কথা বা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বুলি ভাবে সেইবোৰ বিষয়ত আপুনি ধ্যান দিয়াটো প্ৰয়োজনীয় এটা কথা মনত ৰাখিব শনিৰ মহাদশা বা দশাই হওক যদি বেয়াও চলি থাকে এইটো নাভাবিব যে আপোনাৰ বাবে সেয়া সময় বেয়া হৈছে বা আপুনি সফলতা নাপাব আপোনাক পৰীক্ষা লয় আপুনি সেই পৰীক্ষাত যদি পাছ হয় নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সেইকাৰণে যেতিয়া সময় বেয়া চলি থাকে এইটো নাভাবিব যে আপোনাৰ ভাল সময় নাহিব ভাল সময় নিশ্চয়কৈ আহিব তাৰ কাৰণে আপুনি যিখিনি সময়ত যিটো কাম কৰি আছে সেই কামটোক লৈ ভালদৰে ধ্যান দিব লাগিব যিখিনি সমস্যা আছে সেই সমস্যাখিনিৰ সৈতে সঠিকভাৱে যুঁজিব লাগিব আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি কিছুমান নজনা কথা জানিব পাৰিলে আহিবলগীয়া সময়ত ভাল ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ধন্যবাদ